আজি বিজেপিৰ মুখ্য কাৰ্যালয়ত এখন সংবাদ মেলত উপস্থিত হয় বিজেপিৰ ৰাজ্যিক সভাপতি সিদ্ধাৰ্থ শংকৰ ভট্টাচাৰ্য আৰু কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী তথা পূৰ্বৰ সভাপতি সৰ্বানন্দ সোণোৱাল। গতিকে আজিৰ সেই সংবাদ মেলত বিজেপিৰ সভাপতি সিদ্ধাৰ্থ শংকৰ ভট্টাচাৰ্যই অসম চৰকাৰক সমালোচনা কৰি কয় যে বিজেপিয়ে যি অভিযোগ তুলিছিল আৰু এই অভিযোগ তথ্যভিত্তিক। গতিকে আজিৰ দিনত অসম চৰকাৰে নিজে স্বীকাৰ কৰিছে। সেই বুলি সভাপতি সিদ্ধাৰ্থ শংকৰ ভট্টাচাৰ্যই কয়, আমাৰ মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণ তেখেত অসমলৈ আহিছিল। তেখেতে বিচাৰিছিলে যে আমাৰ চাহ শিল্পৰ যি শ্ৰমিকসকল তেখেতসকলে ন্যূনতম যি মজুৰি সেই ন্যূনতম মজুৰিও পোৱা নাই। গতিকে তেখেতে সেই সকলো ষ্টেক হোল্ডাৰৰ লগত এখন গুৰুত্বপূৰ্ণ তেখেতে মিটিং এখন পাতিছিলে। সেই মিটিঙত মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোগদান কৰিব বুলি আগতীয়াকৈ তেখেতে তাত সন্মতিও দিছিলে। কিন্তু মিটিঙৰ দিনাখন দেখা গ'ল যে তেখেতে স্বাস্থ্যৰ অজুহাত ল'লে। তেখেতে ক'লে তেখেতৰ শৰীৰ বেয়া, তেখেতে গতিকে শাৰীৰিক অসুস্থতাৰ বাবে তেখেতে সেই মিটিংখনত থাকিব নোৱাৰিব। শাৰীৰিক অসুস্থতা হ'লে কৰিবলৈ একো নাই, আমিও কথাটো মানি ল'লোঁ হয়। যদিহে সিদিনাখন সন্ধিয়াই হাস্য বদনে তেখেতে ফুটবল খেলৰ উদ্বোধনী অনুষ্ঠানত গৈ পেলাই অংশগ্ৰহণ নকৰিলে হয়, হাঁহি তামাচাৰ মাজেৰে তেখেতে বিভিন্ন চেলিব্ৰিটিসকলৰ লগত সময় অতিবাহিত নকৰিলে হয়। এই ৰাজ্য চৰকাৰখনে অসমৰ জ্বলন্ত সমস্যাসমূহক সমাধানৰ ক্ষেত্ৰত কি মাহিয়াৰ চকুৰে চাই তাৰ প্ৰমাণ ইয়াতকৈ ডাঙৰ আৰু একো প্ৰমাণ হ'ব নোৱাৰে। চাহ শ্ৰমিকৰ ন্যূনতম মজুৰিৰ ক্ষেত্ৰত তেখেতসকলৰ অনীহা, তেখেতসকলে সেই সময়ত তেখেতসকলৰ শাৰীৰিক অসুস্থতাৰ কথা আহি যায়। কিন্তু এখন ফুটবল মেচ চাবলৈ, এখন ফুটবল মেচৰ উদ্বোধনী এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিবৰ কাৰণে কিন্তু তেখেত সুস্থ হৈ পৰে। আনফালে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সাংবাদিকক জনায় যে অসমৰ কংগ্ৰেছ চৰকাৰৰ কোনো অস্তিত্ব নাই। গতিকে ৰাজ্যৰ সকলো জনসাধাৰণে সম্পূৰ্ণভাৱে গম পাইছে তৰুণ গগৈ চৰকাৰে এতিয়া অসমৰ কোনো দিশে সফল হ'ব নোৱাৰিলে। লগতে তেওঁ অসমৰ স্বাৰ্থত একো কাম কৰাৰ ইচ্ছা নাই। বিশেষকৈ অসমৰ জ্বলন্ত সমস্যা চলি আছে, সেই সম্পৰ্কে কেন্দ্ৰীয় চৰকাৰৰ লগত কোনো ধৰণৰ যোগাযোগ তথা ৰাজ্য চৰকাৰৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ লগত অসমৰ সমস্যাবোৰক সমাধানৰ ক্ষেত্ৰত পদক্ষেপ নোলোৱাত কেন্দ্ৰীয় চৰকাৰে অভিযোগ তোলে। গতিকে আজিৰ সংবাদমেলত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সংবাদমেলৰ যোগে অসম চৰকাৰ তথা মুখ্যমন্ত্ৰীক সমালোচনা কৰি কয়, আজি অসমৰ যিকোনো এগৰাকী সজাগ সচেতন নাগৰিকে একেমুখে স্বীকাৰ কৰিছে যে ৰাজ্যৰ কংগ্ৰেছ চৰকাৰখনৰ কোনো অস্তিত্ব নাই। তেখেতসকলৰ অস্তিত্ব থকা হ'লে এই চৰকাৰ যদি শক্তিশালী হ'ল হয়, হয়তো ৰাজ্যবাসীৰ মৌলিক সমস্যা বহু সমাধান হ'ল হয় আৰু সমাধান কৰিবৰ বাবে ৰাজ্যখনে বিশেষভাৱে উদ্যোগ ল'লে হয়। আজিৰ তাৰিখত আমি দেখিছোঁ ৰাজ্যত ইমান জ্বলন্ত সমস্যা আছে। মাননীয় মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই সেই জ্বলন্ত সমস্যাসমূহ সমাধান কৰিবৰ বাবে দিল্লীলৈ আহি আমাৰ মাননীয় প্ৰধানমন্ত্ৰীৰ সৈতে মিলি এই সমস্যাবিলাক সমাধান কৰিবৰ বাবে বা অন্যান্য বিভাগীয় মন্ত্ৰীৰ সৈতে মিলি এই সমস্যাবিলাক সমাধান কৰিবৰ বাবে যেনেধৰণৰ তৎপৰতা দেখুৱাব লাগিছিল সেই তৎপৰতা দেখুৱাব পৰা নাই। বৰঞ্চ অসমত কেন্দ্ৰীয় চৰকাৰে দুখীয়া ৰাইজৰ স্বাৰ্থত কিবা আঁচনি যদি আৰম্ভ কৰে, লগে লগে মাননীয় মুখ্যমন্ত্ৰী ইয়াক কণ্ট্ৰডিক্ট কৰি তেখেতে গোটেই ইয়াৰ গুৰুত্বটো নাইকিয়া কৰিবৰ বাবে এটা সস্তীয়া ৰাজনীতি আৰম্ভ কৰে। গতিকে এনেধৰণৰ ৰাজনীতিয়ে কোনো যুক্তিতেই দুখীয়াৰ সমস্যা সমাধান নকৰে। এই কথাটো মাননীয় মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই উপলব্ধি কৰা উচিত। এতিয়া জেহাদী বিষয়টো কিমান গুৰুত্বপূৰ্ণ বিষয়, আৰু জেহাদী বিষয়টোৰ ক্ষেত্ৰত বিশেষভাৱে অসম ৰাজ্যখনত ইয়াৰ গতিবিধি বৃদ্ধি হৈছে, তৎপৰতা বৃদ্ধি হৈছে বুলি চোৱাংচোৱা প্ৰতিবেদনৰ যোগেদি এই কথাবিলাক প্ৰকাশ পাইছে, সাংবাদ মাধ্যমত বহু চৰ্চিত হৈছে। আৰু এই বাতৰিবিলাক অধ্যয়ন কৰাৰ পাছত প্ৰতিজন অসমৰ নাগৰিকেই শংকিত হৈছে, চিন্তিত হৈছে ভৱিষ্যতক লৈ। গতিকে এই মুহূৰ্তত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দায়িত্ব আছিল যে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এই বিষয়ত অধিক তৎপৰতা প্ৰদৰ্শন কৰি ৰাজ্যবাসীক নিৰাপত্তাৰ ক্ষেত্ৰত আশ্বস্ত কৰা।
কিন্তু এই কথাবিলাক সম্পূৰ্ণৰূপে ওলাই কৰি গোটেই বিষয়টোৰ এটা হস্তীয়া মন্তব্যৰ দ্বাৰা তেখেতৰ দায়িত্বৰ পৰা আঁতৰি আহিবৰ বাবে যিবিলাক প্ৰয়াস কৰিছে ই অত্যন্ত দুৰ্ভাগ্যজনক গতিকে কংগ্ৰেছৰ ছত্ৰছায়াত বৃহত্তৰ অসমীয়া জাতি সুৰক্ষিত নহয় ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাস, সেন্টিনেল নিউজ, গুৱাহাটী।